Namaskar, welcome back to In Exam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আজি আমি এই ক্লাছটোত আমাৰ যেটো অসম ইতিহাস নামৰ এটা সিৰিজ চলি আহিছে তাৰ যি আৰ্লি মুছলিম ইনভেজন পাৰ্ট 2 আছিলে অসম ইতিহাসৰ সেই বিষয়ে আলোচনা কৰিবলৈ এই ক্লাছটো লৈ আহিছো তেন্তে পলম নকৰি আহক ক্লাছটো আমি আৰম্ভ কৰো এতিয়া ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি ক'ব বিচাৰো যে ইন এক্সামৰ তৰফৰ পৰা গুৱাহাটী হাই কোৰ্টৰ যি JEE পৰীক্ষা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 2026 চনত তাৰ কাৰণে এটা মক টেষ্ট সিৰিজ লৈ অনা হৈছে ইয়াতে আপোনালোকে পাই যাব পাঁচটা ফুল লেন্থ টেষ্ট সিৰিজ দুটা অল আছাম ফ্ৰী মক টেষ্ট সিৰিজ পাই যাব আৰু দুটা পিটি আৰু আপোনালোকে এই গোটেইখিনি কোৱেশ্চনছৰ এটা এক্সপ্লেনেশ্যন উইথ এনসাৰ আপোনালোকে পিডিএফত পাই যাব আৰু এই গুৱাহাটী হাই কোৰ্টৰ যি JEE পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে বিনামূলীয়াকৈ ইউটিউব চেনেলত ক্লাছেছসমূহ পাই যাব আৰু এই গোটেইখিনি মক টেষ্ট সিলেবাছ অনুসৰি বনোৱা হৈছে সিলেবাছত আমাৰ কি আছিলে জেনেৰেল নলেজ আছিলে কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া আৰু আমাৰ এই যিটো আহিব এই মাহৰ যিটো 7 তাৰিখ 7 ডিসেম্বৰ সেইদিনাখন হ'বলৈ গৈ আছে প্ৰথমটো অল আছাম ফ্ৰী মক টেষ্ট আৰু 25 জানুৱাৰী 2026 তাৰিখে হ'বলৈ গৈ আছে দ্বিতীয়টো অৰ্থাৎ সেকেন্ড যেটো আপোনালোকৰ অল আছাম ফ্ৰী মক টেষ্ট আছিলে হেতু হ'বলৈ গৈ আছে যদি কিবা কাৰণত আপোনালোকে 14 ৰ পৰা 21 28 4 18 এইখিনি তাৰিখত যি মক টেষ্ট হ'বলৈ গৈ আছে যদি কিবা কাৰণত আপোনালোকে দিব নোৱাৰে তেন্তে নিজৰ সুবিধা অনুসৰিও আপোনালোকে এই টেষ্ট সিৰিজখিনি দিব পাৰিব আৰু যেতিয়া আপোনালোকে এই টেষ্ট সিৰিজটো মানে আপোনালোকে ল'ব তেতিয়া এটা কুপন কোড আপোনালোকে ইউজ কৰিব যাতে আপোনালোকে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যায় মই কুপন কোডটো ইয়াতে লিখি দিছো আপোনালোকে নোট কৰি ল'ব হেয়া হৈছে কেপিটেল লেটাৰত লিখিব ইন এক্সাম আৰু 01 ইন এক্সাম বুলি কেপিটেলত মাৰিব আৰু 01 বুলি লিখি দিব তেতিয়া আপোনালোকে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব ঠিক আছে তেন্তে আমি ক্লাছটো আৰম্ভ কৰো আৰ্লি মুছলিম ইনভেজন অফ আসাম আমি ইয়াৰ আগৰ ক্লাছত কি পালো যে পালা ডাইনেষ্টিলৈকে পালো আৰু পালা ডাইনেষ্টিৰ সময়লৈকে এনচিয়েন্ট হিষ্ট্ৰীৰ পাৰ্ট বুলি ধৰা হয় তাৰ পিছতে মিডাইভেল হিষ্ট্ৰীৰ পাৰ্ট ষ্টাৰ্ট হৈ যায় তাৰ আৰম্ভণিতে আমি কাৰ বিষয়ে পাওঁ আৰ্লি মুছলিম ইনভেজন অফ আসামৰ কথা আমি পাওঁ ঠিক আছে আৰু এতিয়া প্ৰথমতে আমাৰ আৰ্লি এই ইছলাম ধৰ্মাৱলীৰ যিখিনি লোকে আমাৰ ওপৰত আক্ৰমণ চলাইছিলে সেইখিনি টাৰ্কো আফগান ইনভেজনছ বুলি কোৱা হয় অৰ্থাৎ টাৰ্কিছ আফগানিজ পিপলছ খিনিয়ে সেই শাসকসকলে আমাৰ কামৰূপৰ ওপৰত বা প্ৰাগজ্যোতিষৰ ওপৰত কি কৰিছিলে প্ৰথমতে ইনভেজন ষ্টাৰ্ট কৰিছিলে মোগলৰ আগত এতিয়া প্ৰথমজন কোৱেশ্চনটো এইটো বহুত বাৰ অহা দেখা গৈছে অসম গভৰ্ণমেণ্টে যিমান কোৱেশ্চনছ কি কয় এক্সাম পাতিছে লাগিলে APSC পতা হওক বা আসাম গভৰ্ণমেণ্টৰ ADRE গ্ৰেড 4 গ্ৰেড 3 যিকোনো পৰীক্ষাতে অহা দেখা যায় যে প্ৰথম আফগান বা প্ৰথম ইছলাম ধৰ্মৰ সেই ৰজাজনৰ নাম কি যিয়ে অসমত আক্ৰমণ কৰিছিলে আৰু আমি জানো হেয়া হৈছে কোন ইখতিয়াৰুদ্দিন মোহাম্মদ বখতিয়াৰ খিলজীয়ে 1205 চনত কিমান চনত 1205 চনত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিলে কোট কামৰূপত ঠিক আছে আৰু তেওঁ যেতিয়া আক্ৰমণ কৰিছিলে বখতিয়াৰ খিলজীয়ে তেতিয়া প্ৰথমবাৰৰ বাবে এজন মেছ সম্প্ৰদায়ৰ মানুহ কনভাৰ্টেড হৈছিলে ইছলাম ধৰ্মীলৈকে আৰু তেওঁৰ নামটো কি থৈছিলে বখতিয়াৰ খিলজীয়ে আলী মেছ থৈছিলে ঠিক আছে আৰু এই আলী মেছে এই যে ইনভেজন চলালে বখতিয়াৰ খিলজী তেওঁ হেল্প কৰিছিল আৰু যেতিয়া ইনভেজন চলাই আছিল বা প্ৰথমবাৰ যেতিয়া আক্ৰমণ কৰিব ললে তেতিয়া কামৰূপৰ কোন ৰজা আছিলে তেতিয়া আছিলে কামৰূপৰ ৰজা পৃথু তেতিয়া কোন আছিলে পৃথু ৰজা হৈ আছিলে পৃথু কোন আছিলে পৃথু ৰজা হৈ আছিলে ঠিক আছে
আৰু পৃথু আৰু এই মহম্মদ বখতিয়াৰ খিলজীৰ মাজত যুদ্ধ হয় আৰু মহম্মদ বখতিয়াৰ খিলজীয়ে প্ৰথমবাৰৰ বাবে যেতিয়া আক্ৰমণ কৰিলে অসমত তেতিয়া তেওঁ অনুভৱ কৰা নাছিলে যে অসমৰ বতৰ সোনকালে সলনি হয়, বাৰিষা সময়ত কিমান তীব্ৰ বৰষুণ হয়, বানপানীৰ সৃষ্টি হয়, কিন্তু এইখিনি কথা পৃথ্বী জানিছিল আৰু সেই বস্তুৰ ফাইদা উঠাই এইটো বস্তুৰ এটা চান্স হিচাপে লৈ বখতিয়াৰ খিলজীক তেওঁ কি কয় ভগাই পঠায়। ঠিক আছে, আৰু বখতিয়াৰ খিলজীয়ে সেইকাৰণে ইনভেজন কৰিব নোৱাৰিলে কাৰণ যি তেওঁৰ যিখিনি সৈন্য সামন্ত আছিল মহৰ বা এনেকুৱা কিছুমান অসমখনত জংঘলে আৱৰি আছিলে, জীৱ-জন্তুৱে সাপে খুটিয়াইছিল, মহৰ কামোৰত তেওঁলোকৰ বেমাৰ হৈ গৈছিলে, এনেকুৱা ধৰণৰ বহুত কাৰণত কি হৈছিলে সৈন্যখিনিৰ সংখ্যা কমি গৈছিল আৰু বখতিয়াৰ খিলজী ৰিটাৰ্ণ হ'ব লগা হৈছিল। কিন্তু এই বখতিয়াৰ খিলজীক আকৌ কোনে হত্যা কৰিছিল? তেওঁৰে এজন মিনিষ্টাৰে হত্যা কৰিছিল। তেওঁৰ নাম হৈছে কি? আলী মাৰ্দান। আলী মাৰ্দানে কি কৰিছিলে? তেওঁক হত্যা কৰিছিলে। আৰু এইখিনি কথা আমি কোনটো চৰ্চেছ পাওঁ? সেইটো হৈছে উত্তৰ গুৱাহাটীত আমাৰ কানাই বৰশী বোৱা যি শিলালিপি আছে তাতে এই বিষয়ে আমি পাওঁ আৰু তাবাকাতে নাচৰিটো আমি এই বিষয়ে পাওঁ। এই দুটা চৰ্চত আমি পাওঁ যে বখতিয়াৰ খিলজীয়ে অসমত কি কৰিছিলে? আক্ৰমণ চলাইছিলে। ইয়াৰ পাছত আমি কাৰ বিষয়ে পাওঁ? ইয়াৰ পাছত ছেকেণ্ড আক্ৰমণকাৰীজনৰ বিষয়ে পাওঁ। সেয়া হৈছে তেওঁৰ নামটো হৈছে কি? চুলতান গিয়াছুদ্দিন ইৱাজ হুছেইন খলজী। এওঁ হৈছে ছেকেণ্ডজন যিয়ে কি কয় ইছলাম ধৰ্মীৰ মূলৰ শাসক যিয়ে কামৰূপত আক্ৰমণ চলাইছিলে। ঠিক আছে, আৰু এই গিয়াছুদ্দিন খিলজী ক'ৰ আছিলে? তেওঁ আছিল সেইখিনি সময়ত যি ইলতুৎমিছে যে শাসন কৰি আছিলে তেওঁৰ অধীনৰ এজন গভৰ্ণৰ আছিলে, ক'ৰ? বেংগলৰ আছিলে। ঠিক আছে, আৰু গিয়াছুদ্দিন খিলজী যেতিয়া অসম আক্ৰমণ কৰিলে কেতিয়া? 1227 AD সময়ত তেওঁ আক্ৰমণ চলালে অসমৰ ওপৰত আৰু তেতিয়া ৰজা আকৌ কোন হৈ আছিল? তেতিয়া আকৌ ৰজা পৃথুৱে হৈ আছিল। কিন্তু পিছলৈকে নাছিৰুদ্দিনে আকৌ এইজনৰ ওপৰত কি চলালে? নাছিৰুদ্দিনে আকৌ এই গিয়াছুদ্দিনৰ ওপৰত আক্ৰমণ চলালে, কেপচাৰ কৰি ললে কামৰূপখন। তাৰ পাছত তেওঁ পৃথু ৰজাকো হত্যা কৰিলে। তাৰ পাছত আৰু ইয়াৰ পৃথু জাগাত কাক ৰজা পাতিলে? তেওঁ ৰজা পাতি থৈ গল সন্ধ্যাক। ঠিক আছে, সন্ধ্যা ৰজাক পাতি থৈ গল কামৰূপৰ ৰজা, আৰু পিছলৈকে সন্ধ্যায়ো নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা বুলি ডিক্লেয়াৰ কৰে। এতিয়া গিয়াছুদ্দিন ইৱাজ খিলজীৰ পাছত কোনজনৰ বিষয়ে আমি পাওঁ? সেয়া হৈছে চুলতান মালিক ইখতিয়াৰুদ্দিন ইউজবাক তুগৰিল খান। আমি এওঁৰ বিষয়ে পাওঁ। ঠিক আছে, এতিয়া নামসমূহ অকণমান দীঘল হয়, আপোনালোকে শ্বৰ্ট ফৰ্মত মনত ৰাখি ল'ব। যেনেকে তুগৰিল খান হিচাপে মনত ৰাখিলেও হ'ব বা চুলতান মালিক ইখতিয়াৰুদ্দিন তুগৰিল খান এনেকে অলপ মনত ৰাখি থৈ যাব। যিহেতু নামবোৰ দীঘল হয় অৱশ্যে আমাৰ মনত ৰখাত আমাৰ কেতিয়াবা অসুবিধা হ'ব পাৰে, কিন্তু মুখস্থ কৰোঁতে আপোনালোকে আৰামছে আহি যাব। চুলতান মালিক ইখতিয়াৰুদ্দিন ইউজবাক তুগৰিল খানে কিমান চনত তেওঁ আক্ৰমণ কৰিলে? সেয়া হৈছে 1257 AD তেওঁ আক্ৰমণ কৰিলে। ঠিক আছে, আৰু ইয়াৰ পাছত তেওঁ কি কৰিলে? এইজন শাসক এইজন ৰজাই কি কৰিছিলে? বহুতখিনি মছজিদ অসমত প্ৰতিষ্ঠা কৰিছিলে, তেওঁ স্থাপন কৰি থৈ গৈছিলে। চুলতান মালিক ইখতিয়াৰুদ্দিন ইউজবাক তুগৰিল খানে। ঠিক আছে, তাৰ পাছত আমি পাওঁ গিয়াছুদ্দিন বাহাদুৰ শ্বাহ কেম্পেইন এওঁৰ বিষয়ে পাওঁ। আৰু কিমান চনত আছিলে? 1321 পৰা 1322 চনলৈকে। এতিয়া বিটুইন 1321 to 1322 গিয়াছুদ্দিন বাহাদুৰ শ্বাহ অফ বেংগল মিলিটাৰী কেম্পেইন চলালে। কোন জাগাৰ পৰা চলালে? সোণাৰ গাঁৱৰ পৰা চলালে। আৰু তাৰপিছত তেওঁ এই ৱেষ্টাৰ্ণ চাইডৰ পৰা চাউথ ইষ্টাৰ্ণ বৰ্ডাৰৰ পৰা আকৌ এবাৰ গিয়াছুদ্দিনে কি কৰিলে? আক্ৰমণ কৰিলে। ঠিক আছে, আক্ৰমণ কৰিলে, কিন্তু সেইখিনি সময়ত কোন ৰজা হৈ আছিলে? কমতা ৰাজ্যৰ প্ৰতাপধ্বজ ৰজা হৈ আছিলে। কিন্তু প্ৰতাপধ্বজে কি কৰিব নোৱাৰিলে? এওঁক ৰখাব নোৱাৰিলে। তাৰ পাছত যেতিয়া তেওঁ চাউথ ইষ্টাৰ্ণ চাইডৰ পৰা কামৰূপৰ আক্ৰমণ চলালে আৰু প্ৰতাপধ্বজ আছিলে কমতাৰ মিনিষ্টাৰ আছিলে কমতাৰ একচুৱেলি তেতিয়া তেওঁ যেতিয়া ৰখাব নোৱাৰিলে আকৌ এওঁ ছাকচেছফুল হ'ল। তাৰ পাছত গিয়াছুদ্দিন বাহাদুৰে আকৌ কি কৰে? এবাৰ নগাঁৱৰ ফালৰ পৰা
আক্ৰমণ চলায় কিন্তু নগাঁৱৰ এইখিনি সময়ত কোনে ৰাজত্ব কৰি আছিলে কছাৰীসকলে ৰাজত্ব কৰিছিল কিন্তু কছাৰীসকলে এওঁক পৰাজিত কৰিব পাৰিছিল তেওঁক তাতে আৰু যাতে আগলৈও তেওঁ মানে গুচি নাহে নগাঁৱৰ পৰা বাকীখিনি অঞ্চল যাতে তেওঁ নিজৰ হাতত আনিব নোৱাৰে কছাৰীসকলে তেওঁক তাতেই আবদ্ধ কৰি পেলাইছিল ঠিক আছে আৰু ইয়াৰ পাছত যুদ্ধত তেওঁলোক গিয়াছুদ্দিন বাহাদুৰ শ্বাহ যুদ্ধত হাৰিছিল আৰু তেওঁ পিছত তেওঁক কোনে হত্যা কৰিছিল আকৌ তেওঁক মহম্মদ তুগলক অফ দিল্লীয়ে তেওঁক আকৌ হত্যা কৰিছিলে ইয়াৰ পাছত আহে গিয়াছুদ্দিন আজাম অফ বেংগল এতিয়া গিয়াছুদ্দিন আজাম আছিলে আকৌ কোন তেওঁ এটা আকৌ কি কৰিছিলে যে সেইখিনি সময়ত যে আহোম আৰু এই কমতা কিঙৰ মাজত এটা কনফ্লিক্ট ষ্টাৰ্ট হৈ আছিল সেইখিনি বস্তুৰ তেওঁ এটা ফাইদা ল'ব চেষ্টা কৰিলে আৰু এইখিনি সময়তে তেওঁ কি চলালে আক্ৰমণ কৰিলে যেতিয়া আহোম আৰু কমতাৰ মাজত কনফ্লিক্ট চলি আছিলে কিন্তু চলি থকাৰ সময়তো এই আহোম আৰু কমতাই আকৌ একত্ৰিত হৈ এওঁক কি কৰিছিলে বাধা প্ৰদান কৰিছিলে এওঁৰ ওপৰত আকৌ আক্ৰমণ আৰম্ভ কৰিলে আৰু লাষ্টত গৈ গিয়াছুদ্দিন আজম অফ বেংগল যুদ্ধত হাৰিলে আৰু ইয়াৰ পিছত কোন আহে আলাউদ্দিন হুছেইন শ্বাহ অৰ্থাৎ শ্বাহ আমি যিখিনি আমি ৰজাৰ বিষয়ে পাওঁ সেই তেওঁলোকৰ আক্ৰমণ ষ্টাৰ্ট হৈ যায় আলাউদ্দিন হুছেইন শ্বাহ 1493 পৰা 1593 লৈকে তেওঁৰ যিখিনি জীৱন সীমা আছিলে 1493 পৰা 1519 তাৰপিছত তেওঁ কামৰূপ কমতাৰ পিছত কি কৰিলে তেওঁ এক্সপেডিশ্যন ইনটু দ্য কামৰূপ কমতা ইন দ্য ছেকেণ্ড ডিকেড অফ দ্য 16 শতিকা ঠিক আছে আৰু এওঁক কোনে ৰখাইছিল বা তেওঁক কোনে বাধা প্ৰদান কৰিছিল বা কোনে হৰুৱাইছিল সেয়া হৰুৱাইছিলে চুহুংমুঙে তেওঁক দমন কৰিছিল তেওঁক হৰুৱাবলৈ চুহুংমুং সক্ষম হৈছিল আৰু তাৰ পাছত আহে নুছৰাত শ্বাহ 1527 চনত কলৈকে আহি পায় শোণিতপুৰ ডিষ্ট্ৰিক্টত তেওঁ আহি পায় তাৰ পাছত কি হয় যে আহোমে কিন্তু আকৌ এইজনকে বুৰৈ নদীৰ সিপাৰে পঠিয়ায় আৰু ইয়াৰ পাছত যিহেতু নুছৰাত শ্বাহৰ পিছত কোনো এজন এনেকুৱা শক্তিশালী ৰজা যিহেতু সাম্ৰাজ্যই নাপালে সেইকাৰণে আহোমৰ ক্ষেত্ৰত বা সেইখিনি সময়ত যেতিয়া বেলেগ জাগাত কছাৰী হওক চুতীয়া হওক এইসকলে যেতিয়া শাসন কৰি আছিলে বেলেগ এক্সপেডিশ্যন নহল কাৰণ কিয় নুছৰাত শ্বাহৰ পাছৰ ৰজাকেইজন ইমান শক্তিশালী নাছিল আৰু এইখিনিতে কি হৈছিলে যে আহোম আৰু যি আমাৰ দিল্লী সালতানাতৰ আণ্ডাৰ যি এক্সপেডিশ্যন হৈছিল ইয়াতে বন্ধ হৈ যায় বুলি কয় বা ইয়াৰ পাছৰখিনি একেবাৰে ন্যূনতম বুলি কয় ঠিক আছে এইখিনি হৈছিলে যে আৰ্লি ইনভেজন অফ মুছলিম ৰুলাৰ্ছ এইখিনি খালি ইয়াৰ ভিতৰত আমি যদি চাব লাগে নামবোৰ মনত ৰাখিব লাগিব পৃথুৰ নাম মনত ৰাখিব লাগিব কাৰণ পৃথুৰ কথা এবাৰ APSC মেইনছৰ পৰীক্ষাত আহি থৈ গৈছে ঠিক আছে পৃথুৰ কথা মনত ৰাখিব লাগিব চৰ্চেছৰ কথা মনত ৰাখিব লাগিব আমি ক'ত পাওঁ তাবাকিতি নাছৰিত পালো আৰু আমি কানাই বৰশী বোৱা শিলত পালো তাৰ পাছত কিমান চনত কৰিছিলে আক্ৰমণ সেইখিনি মনত ৰাখিব লাগিব আৰু এটা ক্ৰনলজিকেলি আমি মনত ৰাখিব লাগিব যদি হয় কিবা ক্ৰনলজিকেল বস্তু মিলাব দিয়ে চনৰ লগত যাতে আমি তেতিয়া এনসাৰটো কৰিব পাৰো ঠিক আছে তেনেহলে এইখিনিয়ে আছিলে আজি ক্লাছটোৰ মেইন টপিক ইয়াৰ পাছত আমি কাৰ বিষয়ে পঢ়িম কমতা ৰাজ্যৰ বিষয়ে পঢ়িম আৰু ভূঞাছৰ যিখিনি পাৰ্ট আছে সেইখিনি পঢ়িম যদি ক্লাছটো ভাল লাগিছে তেনেহলে নিশ্চয়কৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা যদি ডাউট আছে কমেন্ট সেকশনত নিশ্চয়কৈ সুধিব আজিলৈ এৰিছো ধন্যবাদ